নমস্কাৰ, মই আছোঁ বৰ্তমান ধনশিলা পাহাৰে। আপোনালোকে দেখিছে মই ইয়াত আগতে ভিডিঅ' বনাইছিলোঁ আৰু যিটো বৰপানী বনাঞ্চল বুলি কৈ ঠাইখিনি, আৰু এইটো হৈছে ধনশিলা পাহাৰ। মই 2-3টা ভিডিঅ' বনাইছোঁ আৰু বহুতে যিবিলাক নতুন ফলোৱাৰ্ছ আছে তেওঁলোককো জনাব বিচাৰিছোঁ, যিহেতু এইখিনি ঠাইখিনি 18 তাৰিখে উচ্ছেদৰ কথা আমি শুনিছিলোঁ আৰু 18 তাৰিখে উচ্ছেদ হ'ব বুলি শুনিছিলোঁ। আৰু 18 তাৰিখে মই তাৰ 17 তাৰিখে আহিছিলোঁ, মই ভিডিঅ' আকাৰে বনাইছিলোঁ যে ইয়াত 18 তাৰিখে উচ্ছেদ হ'ব। তাৰপিছত আজি 21 তাৰিখ, আজি আহিলোঁ বোলো কেনেকুৱা কি অলপ ঠাইখিনি মানে নিজে চাই যাওঁ। এইটো দেখিছে ঘৰ এতিয়াও আছে। তাৰপিছত ভাবিলোঁ মানে অন দ্য গ্ৰাউণ্ডত গৈ নিজে অলপ চাওঁ। তাৰপিছত ইয়াত যিহেতু নতুন ফলোৱাৰ্ছ আছে মোৰ চেনেলত, তেওঁলোকেও জানক। এই ঠাইখিনি মই এতিয়া জনামতে এভেকশ্যনটো ৰখি গৈছে আৰু শুনিছিলোঁ 28 তাৰিখলৈকে বঢ়াই দিছে বুলি, ডেট এক্সটেনশ্যন কৰাইছে বুলি। তাৰপিছত এতিয়া শুনিলোঁ বোলে আৰু 2 মাহ পিছুৱাই দিছে। তাৰপিছতে উচ্ছেদ যদি কিবা হ'ব লগা হয় তেতিয়াহে হ'ব, এতিয়ালৈকে একো জাননী হোৱা নাই। প্ৰথম কথাটো হ'ল, এইটো হৈছে কামপুৰ বন বিভাগৰ পৰা এখন জাননী দিছিলে যে এই ঠাইখিনি বন বিভাগৰ হয় আৰু আপোনালোকে উঠি যাওক, এই ঠাইখিনিত আপোনালোকে থাকিব নোৱাৰে। যদি থাকে তেতিয়াহ'লে আমি আইনৰ দ্বাৰা উচ্ছেদ চলাম আৰু আপোনালোকে সেই ঠাইখিনিত মানে কি থাকিব নোৱাৰিব। যদি আপোনালোকে মানে আইন ভংগ কৰে তেতিয়াহ'লে আপোনালোকে আইনৰ অনুসৰি দোষী সাব্যস্ত হ'ব। তাৰপিছত তেওঁলোকে দেখিছে ঘৰ ভাঙা, কত মানুহে ঘৰ ভাঙি লৈ গৈছেগৈ। ক'ত নিজৰ ঠাই আছে, কাৰোবাৰ কোনোবা পৰিয়াল আছে, মই আগত কৈছোঁৱে, তেওঁলোকে তালৈ যাব। তাৰপিছত এতিয়া আহিলোঁ, আহি পেলাই সেই কথাখিনিকে মই জানিব বিচাৰোঁ। তেওঁলোকে কৈছে যে 2 মাহ পিছুৱাই দিছে। তাৰপিছত 2 মাহৰ পিছত যি হয় হ'ব। যিহেতু কামপুৰ বন বিভাগে এই বস্তুটো জাননী কৰিছিলে, কিন্তু DC অফিচৰ পৰা, মানে নগাঁও DC অফিচৰ পৰা এতিয়ালৈকে একো জাননী দিয়া নাই যে ইয়াত এভেকশ্যন হ'ব নে নহ'ব। তাৰপিছত আৰু এটা কথা, চৰকাৰেও এই ক্ষেত্ৰত একো এটা মাত মাতা নাই। হয়তো পিছলৈ হয়তো হ'ব, হয়তো যিহেতু নগাঁও লোকসভা আসনৰ যিটো মানে খালী চিট হৈ আছে সেইটো নিৰ্বাচন হ'ব, উপ নিৰ্বাচন হ'ব। সেইটোলৈ চাগৈ অপেক্ষা কৰি আছে চৰকাৰে। চাগৈ সেই নিৰ্বাচন হৈ যোৱাৰ পিছতো চাগৈ চৰকাৰে ষ্টেপ ল'ব পাৰে। ঠাইখিনিতো মানে এভেকশ্যনটো হ'ব, এইটো খাটাং। মই হ'লেও জানো যে এইখিনি চৰকাৰী ভূমি এভেকশ্যন হ'বই, কিন্তু মানে অমীমাংস, মানে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই যে কেতিয়া হ'ব। আৰু এটা কথা, যিহেতু উজনি অসমত মানে ডাঙৰ যিটো মানে বানপানীৰ সৃষ্টি হ'ল, বানপানী যথেষ্ট জুৰুলা কৰি পেলাইছে। চৰকাৰ জনসাধাৰণ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰেও সেই তাতে ব্যস্ত হ'বলগীয়া হৈছে। তাৰপিছত আৰু চৰকাৰৰ বহুত কাম আছে। এইটো চৰকাৰে চাব গ'লেতো কমেও মানে সাধাৰণ কাম আৰু এইখিনি ঠাইখিনি মানে উচ্ছেদ চলাবৰ কাৰণে। তাৰপিছত মোৰ বোধ হয় চাগৈ খুব বেছি নিৰ্বাচনৰ কাৰণে চাগৈ চৰকাৰে এইটো ইমান এটা গুৰুত্ব দিয়া নাই। কিন্তু কামপুৰ বন বিভাগেহে এই বস্তুটো এটা জাননী প্ৰেৰণ কৰিছিলে আৰু তাতে মানুহবিলাকে আতংকিত হৈ তেওঁলোকে কি কৰিছে, নিজৰ ঘৰ বাৰী ভাঙি বা নিজৰ ক'ৰবাত ঠাই আছে বা নিজৰ পৰিয়ালবৰ্গ সেই ঠাইত গৈ বা থিতাপি লৈছে। আৰু এতিয়াও বহুত মানে মানুহখিনি আছে, এতিয়াও যোৱা নাই, কিন্তু কিছুমান মানুহ গুচি গ'ল। আৰু এটা কথা ঠিক যে এই ঠাইখিনি এভেকশ্যন হ'ব 2 মাহৰ পিছত, যদিও নহয় তে 2 বছৰ পিছত হ'লেও হ'ব, বা অনাগত 5 বছৰ পিছত এইখিনি যে এভেকশ্যন হ'ব সেইটো মানে সেইটোও খাটাং। এইবিলাক ঘৰ দেখিছে। তাৰপিছত এইবিলাক ঘৰ এতিয়াও আছে। মানুহবিলাক কিছু গৈছে, যিটো কিছুমানে ভাবিছে যে আমিতো যাবগৈ লাগিব, সেইকাৰণে একেবাৰে গুচি যাওঁ। আৰু কিছুমানে ৰৈ আছে যে যদি এভেকশ্যন হয় সেইদিনাখনে আমি গুচি যাম আৰু সেইদিনাখনে আমি টালি টোপোলা বান্ধিম। আৰু এইখিনি হৈছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, আপোনালোকক দেখুৱালোঁ। মোৰ হাতত এইখিনি আপডেট আছে। আৰু যিবিলাক নতুন ফলোৱাৰ্ছ, আপোনালোকেও মানে বস্তুটো শ্বেয়াৰ কৰিব, সকলোকে জনাব যে এই ঠাইখিনি বা বৰ্তমান মানুহখিনি কি পৰিস্থিতি হৈ আছে বা মানুহখিনি কি অৱস্থা হৈ আছে। আৰু এইটোৱে আছিলে বিশেষকৈ মোৰ ক'ব লগা কথা। গ্ৰাউণ্ডত আহি নিজৰ মানুহ ইয়াত 2-এজনৰ লগত মত বিনিময় কৰিছিলোঁ। তেওঁলোকে কেমেৰাত আহিবলৈ অসুবিধা পাইছে যে আমি নকওঁ, কিছুমানে কেমেৰাৰ সন্মুখত আহি ক'বলৈ কমফৰ্টেবল ফিল নকৰে। মই তেওঁলোকৰ পৰা ডাটাটো লৈছোঁ আৰু লৈ পেলাই আপোনালোকক জনাইছোঁ। ভিডিঅ'টো মানে ধন্যবাদ।